আপোনালোকে খবৰ লওক ট্ৰেন্সপৰ্টাৰৰ অৱস্থা বেয়া সৰু আপোনাৰ কি কয় আপোনাৰ বেটাৰী ৰিক্সা চলোৱা মানুহৰ অৱস্থা বেয়া মটৰচাইকেল এখন চলাই এখন চৰকাৰৰ দিনত ঘূৰিব নোৱাৰে টকা 10,000 ফাইন ভৰাই দিয়ে ট্ৰেক্টৰ চলাই মানুহ খাব নোৱাৰে ট্ৰেক্টৰ চলালেও তাৰ 12,000 টকাৰ ফাইন লগায় বাকিটো ডাঙৰ গাড়ী চলালে আপুনি আমি যে গাড়ী লৈ আহোঁ মই শিৱসাগৰলৈ আহি থাকোঁতে প্ৰত্যেকবাৰে 2,000 টকা এটা হ'লেও ফাইন ভৰোঁ মানে ৰাস্তাই পদূলিয়ে চবফালে হিমন্ত বিশ্ব শৰ্মাই গোটেই মানুহক ফাইন কটাৰ কাৰণে ব্যৱস্থা কৰি থৈছে তো হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত সঁচাকৈ মানুহৰ অৱস্থা খুব বেয়া অত্যন্ত বেয়া এতিয়া ৰিজাৰ্ভ বেংকৰ কালি ৰিপৰ্ট প্ৰকাশ পাইছে পৰহিৰ দিনটোত ৰিজাৰ্ভ বেংকৰ ৰিপৰ্ট অনুসৰিও আমাৰ প্ৰভাৰ্টি ৰেট সাংঘাতিক বেয়া আমি খুব দৰিদ্ৰতাৰ মাজত কটাইছোঁ সেই কথাটো ইতিমধ্যে প্ৰকাশ পাইছে গতিকে তেনেকুৱা পৰিস্থিতিত আপোনালোকে যদি চাই আজিৰ দিনটোত অসমৰ মানুহৰ এবছৰীয়া ইনকাম গড় জনমূৰি আয় মাত্ৰ 1,35,000 টকা 1,35,000 টকা কিন্তু গোৱাৰ জনমূৰি আয় আজিৰ দিনটোত কিন্তু 31 মাৰ্চৰ 2024ত গোৱাৰ জনমূৰি আয় 6,84,000 টকা 6,84,000 টকা আৰু ছিকিমৰ আমাৰ ওচৰৰে ছিকিম একোৱে নাই পাহাৰ আছে তেওঁলোকৰ গড় জনমূৰি আয় আজিৰ দিনটোত 5,74,000 টকা তো অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি মানুহৰ অৱস্থা অসমৰ খুব বেয়া হৈছে চাৰিওফালে কেৱল সাম্প্ৰদায়িক নীতিৰে ৰাজ্যখন ধ্বংস কৰি পেলাইছে মানুহৰ মাজত বিভাজন আনিছে মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া মানুহ শান্তিৰে জীয়াই থাকিব নোৱাৰে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বিজেপিক যদি সঁচাকৈ প্ৰতিহত কৰাটো বিচাৰে তেতিয়াহ'লে বেলেগ আৰু কোনেও ডাইলগ চাইলগ মাৰি লাভ নাই আমাৰ বিৰোধী দলবিলাক একলগ হ'ব লাগিব আৰু যদি একলগ নহয় তেতিয়াহ'লে জানিব লাগিব যে তেওঁলোক বিজেপিৰ এজেণ্ট তেতিয়া বুজিব লাগিব যে বেলেগ অজুহাত যদি উলিয়াই থাকে কোনোবাই একলগ নহয় যদি ভাগ ভাগ হৈ থাকে তেতিয়াহ'লে বুজিব লাগিব যে তেওঁলোকে আচলতে বিজেপিৰ হৈ কাম কৰিব খুজিছে গতিকে এই মুহূৰ্তত মই সকলো দলকে আকৌ এবাৰ কৈছোঁ কংগ্ৰেছে আমাক নিশ্চয় আপোনালোকে জানে যে বিশ্বাসঘাতকতা কৰি আঁতৰি গৈছিলে কিন্তু এই মুহূৰ্তত মই ভাবোঁ যে আকৌ এবাৰ সকলোৱে কথাবিলাক বিবেচনা কৰিব লাগে সকলোৱে মিলি আমি বিজেপিক পৰাভূত কৰিবলৈ ঠিক কৰিব লাগে ঐক্যবদ্ধ হ'ব লাগে ঐক্য মঞ্চটোক শক্তিশালী কৰিব লাগে আৰু বেলেগ একো চাব নালাগে ডাইৰেক্টলি 2026 চনত কেনেকৈ বিজেপিক আমাৰ ৰাজ্যৰ শাসনৰ পৰা আমি খেদিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে মানে পঞ্চায়ত ইলেকশ্যনত আমি সকলোৱে ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিব লাগে মই আকৌ কওঁ যে উপ নিৰ্বাচনত ভুল কৰা কথাটো আকৌ পঞ্চায়ত নিৰ্বাচনত কৰিব নালাগে কাৰণ পঞ্চায়ত নিৰ্বাচনত যদি ফলাফল বেয়া দেখুৱাওঁ আকৌ বিজেপিৰ কাৰণে সুযোগ এটা হ'ব সেইকাৰণে এই মুহূৰ্তত আকৌ কওঁ যে বিৰোধী ঐক্য মঞ্চই সকলো দলে পঞ্চায়ত নিৰ্বাচনতো বুজাবুজিৰ মাজেৰে ইলেকশ্যন খেলিব লাগে মই কিন্তু ৰাইজৰ দলে এটা কথা একদম খাটাংকৈ ক'ব খোজোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে মই ক'ব খোজোঁ আমি কিন্তু ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনতকৈ গুৰুত্ব দি আছোঁ 2026 চনৰ নিৰ্বাচন 2026 চনৰ বিধানসভাৰ নিৰ্বাচনটোত যেনে তেনে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে লগ লাগিব লাগে সকলোৱে শক্তিশালীভাৱে কাম কৰিব লাগে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে সেই কথাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ মই আচলতে সঁচাকৈ ভূপেন বৰাই কি কৈছে মই নাজানো কিন্তু আমি এইবাৰ সকলোৱে মিলিজুলি বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে মিলা মিছাৰে যোনে য'ত জিকিব পাৰে তেনেকুৱা কেণ্ডিডেট দি এবাৰ বিজেপিক পৰাভূত কৰাটোৱে আমাৰ লক্ষ্য হ'ব লাগে আৰু বিজেপিক পৰাভূত কৰাৰ লক্ষ্য যদি নলয় কোনো মানুহ শান্তিত থাকিব নোৱাৰে কাৰো অৰ্থনৈতিক অৱস্থা ভাল নহয় আপোনালোকৰ সাংবাদিকৰ অৰ্থনৈতিক অৱস্থা আটাইতকৈ বেয়া আগতকৈ বেয়া চাকৰিয়ালক আপোনালোকে খবৰ লওক চাকৰিয়ালৰ যদি কাৰোবাৰ দৰমহা কেইটামান বাঢ়িছেও তেতিয়াহ'লেও আপোনালোকে দেখিবলৈ পাব যে তাৰ পাছতো তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা বেয়া কাৰণ বস্তুৰ দাম বাঢ়ি গ'ল বস্তুৰ দামৰ বহাৰ কোবত মানুহ জীয়াই থাকিব নেকি বিজেপি চৰকাৰ থাকিলে গতিকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে কাম কৰিব লাগে বেলেগ কথা চব বাদ দি 26ত বিজেপিক হৰুৱাব লাগিব তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে মই দেখিলোঁ যে জাতীয় পৰিষদৰ লগত ৰাইজৰ দলৰ একত্ৰীকৰণ নহয় বুলি আপোনাৰ জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে স্পষ্ট কৰি দিছে গতিকে আমি বিচাৰিছিলোঁ একত্ৰীকৰণটো কিন্তু লুৰিণজ্যোতি গগৈ কৈছে যে একত্ৰীকৰণ নহয় তেওঁলোকৰ লগত আমাৰ আদৰ্শগত পাৰ্থক্য আছে বুলি কৈছে গতিকে সেইটো তেনেকৈ থাকিবলৈ দিয়ক
যদিও একত্ৰীকৰণ নহয় আমি ভাবোঁ যে আমি এই মুহূৰ্তত বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলো আঞ্চলিক দল ঐক্যমঞ্চত আহিব লাগে সেইটো গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ